কি ক'ব আজিৰ অনুষ্ঠানটোৰ বিষয়ে কি ক'ব উপস্থিত থাকি কেনেকুৱা লাগিছে কি অনুভৱ কৰিছে খুবেই ভাল লাগিছে এই ডেম'ক্ৰেসি লাইভ আৰু মৰমলেণ্ডৰ যিটো যৌথ প্ৰচেষ্টা এই বিষ্ণু ৰাভাৰ দিৱস পালনৰ যি যোজা চলিছে বা পালন কৰি আছে খুবেই ভাল লাগিছে আৰু এটা কথা মানে বিষ্ণু ৰাভা বুলি ক'লেই মই অলপ আৱেগিক হৈ যাওঁ গতিকে মোৰ খুব শ্ৰদ্ধাৰ শিল্পী খুব বুকুৰ আপোন শিল্পী বিষ্ণু ৰাভাৰ অসমৰ কাৰণে ভাৰতৰ কাৰণে খাটি খোৱা মানুহৰ কাৰণে যিখিনি কৰিছিলে তেখেতৰ এই বিশাল ব্যক্তিত্ব মই আজি মই শ্ৰদ্ধাৰে প্ৰণাম জনাইছোঁ এইখিনিয়ে কৈছোঁ ধন্যবাদ আগবাঢ়ি যাওক মৰমলেণ্ড তথা ডেম'ক্ৰেসি লাইভ আগবাঢ়ি যাওক অসমৰ যি নিৰপেক্ষ সাংবাদিকতা চলাই আছে তেওঁলোকে আৰু ৰাইজৰ পক্ষত যি সাংবাদিকতা কৰিছে এই সাংবাদিকতা সুস্থ সাংবাদিকতা আগবাঢ়ি যাওক আৰু এখন সুস্থ সমাজ গঢ়াত অৰিহণা যোগাওক ধন্যবাদ তোমালৈও ধন্যবাদ থাকিলে